নমস্কাৰ আৰু পুৰা চক ইয়াতো পানী দেখিছেনে বোকাও লগতে পানীও আৰু আমি আহিছোঁ এতিয়া কঠীয়া তুলিবলৈ যিহেতু আমি গাঁৱৰ মানুহ আমাৰ খেতিয়ে প্ৰধান সেইটো কাৰণে আমি খেতি কৰিবই লাগিব যিহেতু আমাৰ প্ৰধান খাদ্য হিচাপে আমাৰ ভাতমুঠিয়ে নহয় জানো ৰাইজ সেইটো কাৰণে যেনেকৈ হ'লেও আজু ককাই দি থৈ যোৱা খেতিডৰা আমি চপাই কোঠা আমি ল'বই লাগিব সেইকাৰণে এতিয়া একদম ভাওঁ সোমাইছোঁ দেখিছে ইমান দ মানে এইডোখৰ আৰু কঠীয়া তলিখন সেইখন দেখিছেনে এইবোৰ ল'ৰাবোৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা দুটামানো আহিছে তুলি দিবলৈ আৰু আজিৰ পৰা কঠীয়া তুলিবলৈ আৰম্ভ কৰিম আৰু আপোনালোকে বাৰু ৰুইছেনে আজি কিন্তু বহুত গৰম ৰ'দ আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব দেই কাৰণ যিহেতু বহুত গৰম পৰিছে সেইটো কাৰণে এইবিলাক চাইডৰ ফালে খুলি ল সেইটো এৰুৱাই থোৱা আছে সেইডাল মূলা সেইটো এৰুৱাই থোৱা আছে সেইটো অকল এৰুৱাই দিলে হ'ব পাই গ'লোহি দেই কঠীয়া তুলি আমি কঠীয়া তুলি পাই গ'লোহি এখন কঠীয়া তলি বুলিয়ে কয় য'ত কঠীয়া পাৰে সেইখনক কঠীয়া তলি বুলিয়ে কয় আকৌ সেয়া এইটো এয়া আজি মোৰ লগত দেখিছেনে সহযোগ কৰিবলৈ এইসকল আহিছে দেই আঁতৰি দিয়া সেইডাল হেৰি কৰি এৰুৱাইছে ভয় লাগে নহয় বৰ ডাঙৰ জোক আছে ইয়াতো গম পাইছেনে আৰু ইয়া চাওক কঠীয়া তলি আমি পাই গ'লো আমি এতিয়া কঠীয়া তুলিম পুৰা ৰ'দটো এতিয়াও ইমান চাৰ্জ 3টা বাজিলে নহয় জোক এইটো এইডোখৰ আহোঁতে এনেকুৱা হ'লেই যোৱা সোমাই যোৱা এইবোৰ নীলা জীৱন আছে কাঁইট ঢেৰ আছে খুচিব আকৌ নীলা জীৱনত ভৰি নিদিবা মিয়াও 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 সেইজোপা গছত ভৰি নিদিবা আমাৰ ঘৰটো হাইটো এইকেইদিন যে গৰমটো ইমান চাৰকৈ দিছে আপোনালোকৰ বাৰু সহ্য কৰিবলৈ টান হৈছে ন চবৰে একেই অৱস্থা হৈছে কিন্তু পৰিৱেশটো চাওকচোন এইটো সময়ত ইমান ধুনীয়া লাগিছে নহয় কঠীয়াৰ দৰা যেতিয়া ডাঙৰ হৈ লহপহ হৈ আহে সেউজীয়া হৈ আহে দেখিবলৈ ভাল লাগে ন আৰু এয়া মই ডিজে লৈ আহিছে দেই ল'ৰাই কিন্তু যেতিয়া আমনি লাগিব বোলে মা বোলে যেতিয়া ৰ'দটো বেছি মূৰৰ প্ৰতিব তোমাক গৰম উঠিব বোলে ডিজেটো লগাই দিম বোলে তুমি বোলে নাচি নাচি বোলে কঠীয়া তুলিবা আৰু তেনেকুৱাই হ'ল মাজে মাজে ডিজেটো লগাই লৈছোঁ আৰু কঠীয়া তুলি আছোঁ আৰু মোৰ আকৌ সহপাঠীয়ে ঢেৰ মোৰ পল্টন ঢেৰ দেখিছেনে বাৰু ইহঁতখিনিও আহিছে আমাৰ গাঁৱৰ কেইজনমান ল'ৰা মই যে মামণি কৈছিলোঁ আমাৰ ঘৰত কাম কৰে সেই মামণি ল'ৰাটো আহিছে সিহঁতি আকৌ 9-10ত পঢ়িছে আৰু ইহঁতিকেইটাই নিজৰ উপাৰ্জনটো নিজে কৰিছে কাৰণ যিহেতু মাক দেউতাক খেতি দিন হাজিৰা কৰা মানুহ সেইটো কাৰণে ইহঁতৰ মানে কিছুমান প্ৰয়োজনীয় সামগ্ৰী ল'বলৈ বোলে আমি বোলে নিজেই তুলিম বুলি পইচা কেইটকাকৈ দিয়ে দিব সেনেকৈ বুলি ক'লে সেইটো কাৰণেতো ঠিক আছে তেতিয়াহ'লে তহঁতিও আহিবি আৰু ময়ো লগত লাগি দিম সেনেকৈ বুলি গোটেইকেইটাই তুলি আছোঁ আৰু ইহঁতৰ মাজতো ঢেৰ কিবাকিবি কথা পাতি তাৰে মাজতে আকৌ মানুহজনে আনি দিলে চাহ আৰু চাহ খাই মেলি গৰমত যিহেতু গৰম বস্তুৱেই খাব লাগে নহয় জানো সেইটো কাৰণে গৰমে গৰমে চাহো খালোঁ আৰু লগতে মানুহজনে ফ্ৰিজৰ পানীও লৈ আহিছিলে তেনেকৈ ইহঁতিও খালে ময়ো খালোঁ আৰু তেনেকৈ সকলোৱে জমনি কৰি আৰু তুলি আছোঁ ক'ৰবাত আকৌ ভেকুলীৰ বিয়া পাতিছে যদিও তেওঁলোকে ভালেই কৰিছে বাৰু কিন্তু ঠাই বিশেষে বৰষুণ দিছে কিন্তু ঠাই বিশেষে বৰষুণ নাই দিয়া কিছুমানে আকৌ আমাৰ গাঁওবিলাকতে আকৌ কিছুমানে ঢেঁকী ওলোটাই থৈছে কয় ঢেঁকী ওলোটালে বোলে বৰষুণ দিয়ে হয়ো চাগে ঢেঁকী ওলোটালে তেনেকৈ মেঘে গাজিছে ক'ৰবাত এটোপাল দুটোপাল বৰষুণো দিছে কিন্তু আমাৰ ইয়াতো ৰাতি অলপ বৰষুণ দিছিলে আৰু তেনেকৈয়ে পাৰ কৰিলোঁ কঠীয়া তোলাৰ সময়কণ আৰু লাহে লাহে বেলি লহিয়াবলৈ আৰম্ভও কৰিছে বেছি ৰেকৰ্ড কৰা নহ'ল যিহেতু কঠীয়া তুলিছোঁ ন আৰু পথাৰত একেবাৰে পানী নাই কিন্তু দেই পানী নাই কাইলৈ এতিয়া কেইডৰা ৰুব পৰা হয় নাজানো আৰু এয়া চক ঘাম একদম পূৰা পিৰপিৰকৈ একেবাৰে বৈ গৈছে আৰু মাজে মাজে ঘামো মুখত সোমাইছে নিমখীয়াকৈ খায়ো পাইছোঁ কিন্তু আৰু এয়া চক বেলি লহিয়াইছে আৰু লগতে বৌমাকো আহিলে এয়া বৌমাকৰ কিন্তু ভৰি এটা ভগা সেইটো কাৰণে তেওঁ বেছি প্ৰেছাৰ দিব নোৱাৰে সেইকাৰণে বহি কঠীয়া তুলিছে আৰু এয়া মই বহি আছোঁ মানে কঠীয়া বান্ধিছোঁ আৰু ঘৰলৈ আহিলোঁ গা পা ধুই মেলি আজৰি হ'লোঁ তাত দেখি ইমান ভাল লাগিছে নহয় তাহাঁতি ইমান ধুনীয়াকৈ উমলি আছে আৰু তাহাঁতি যিহেতু একেবাৰে আমনি কিন্তু তেনেকৈ পোৱা নাই দেই ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকে বেটাহঁতৰ ভিডিঅ' দিলে ইমান মৰম দিয়ে এনেকৈ মৰমবোৰ দি যাব